হেৰা খোলা নেকি? গুড নাইট নিদিয়া কিয়? গুড নাইট থ্যাংক ইউ একেবাৰে এজনী এটা গুৰ লগাই পেলাই গুড নাইট দিবলৈ আহিছে। সেই গুড নাইটৰ কথা কোৱা নাই, তোমাক সেই বৰ্ডত গুড নাইটটো লগাই দিবলৈহে কৈছো। ৰবা লগাই দিছো, সেইটো কথাকে ভালকে ক'ব নোৱাৰে নেকি? মই বেলেগ বুলি ভাবিছিলো আকৌ। মুনুকন মুনুকন গুনে না মাতি আছে বৰকুন দি আছে দেখা নাই জানো এনেকে মাতি বলে আহিছে যে খান্তি তহঁতৰ কাৰণে টোপনি মাৰিব না মই এতিয়া নুঠো যা ইয়া পাতা দৰ্জাখন মাৰি থৈ যা দৰ্জা মাৰি থৈ যাব লাগে। ওৱা তোকে বাহুইনে কুব মাও মই আজি কঠীয়া পাৰিব সি সোনকালে উঠি পেলাই ধানবোৰ লৈ যাব লাগে বাপেকৰ লগত মিলি পেলাই আকৌ সি এতিয়া শুই আছে। উঠিলি নে তই বাহুইনে কুব খাব লাগে? উঠিলি নে হাবা উঠিছো। এতিয়া আগতে বাহুইনে কুবাবলৈ আহে ল'ৰা মানুহক যে বাহুইনে কুবাবলৈ নালাগে সেইটো নাজানা? হ'ব তই মোক জ্ঞান দিব নালাগে, কাক কি কৰিব লাগে মাৰৰ জানা আছে। তোক বাহুনি পাত উঠালে তই এনেও ভয়তে নুঠিলিহেঁতেন, এই জোপ মাৰি শুই থাকিলি। বাহুনি পাত উঠোৱাৰ কাৰণেহে তই উঠিছ মাক খোৱা ভয়তে। যা এতিয়া মুখখন পটকে ধুইয়া চাহকণ খাই পেলাই পথাৰলৈ ওলাই যাবিগে। আজি পথাৰত কঠীয়া পাৰিব, এফালে আকৌ ট্ৰেক্টৰ লৈ গৈছে, বেলেগ ফালে হালো মাৰিব, কত কাম আছে ৰাতিপুৱাৰ পৰা পৰি পেলাই। যা কঠীয়া তলিতে জানই জোকে মোক ধৰিলে। মুনুকন হোৰ পিছতো মাৰিবা, আগতে আগৰ পৰা আঁতৰ হোৱা, নহলে বলত কৰি একেবাৰে হুঙিয়াই তোমাক কবাৰ দলিয়াই পেলাব। আইও বটি তেনেকুৱা কথা যদি আগৰ পৰা খবৰ পৰা নাছিলে কিয় মই মাছ পাইছো? ঘৰত কোনোবা আছে নেকি? দৰ্জাখন মেলি থৈছা দেখোন, ওলাই আছো নকমান। পানী লগা তইহে? মই কোন বুলি ভাবিছিলিনো? অথনিৰ পৰা ইমান চিঞৰিছো, টিলিং বেল বজাইছো, কোনো এটা সাৰ শব্দ নাই। দৰ্জাখন মেলি পেলাই এনে সোমাই আছা তহঁতি ভিতৰত। কি কৰিবি আৰু, আজি স্কুলো বন্ধ যে সেইকাৰণে ঘৰৰ ভিতৰতে বহি মোবাইলটো চাই আছিলো। সেইকাৰণে তই মতা গম পোৱা নাই আকৌ, মোবাইলৰ চাউণ্ডটো বেছি হৈ আছিলে। ভিতৰলে দুইটা মিলি পেলাই মোবাইলকে চাওঁগে। কিনো কৰিবি? নেচাং, আজিকালি বাদ দিছো। মোবাইল চালে যে ৰাতি পঢ়াত একদম মন নবহে, মোবাইলটোলে মনত পৰি থাকে। কথাটো বাৰু হয়, কিন্তু কৰি কিনো থাকিবি ঘৰৰ ভিতৰত? কৰি কি থাকিবি মানে? বৰগছৰ আম তললৈ যাওঁগে বল, তাত ঢেৰ আম লাগি আছে। তাৰ পৰা যদি কেইটামান আম পাৰি আনি পেলাই আমি ল'ৰাকেইটা আমৰ পাৰ্টি কৰি দিওঁ কেনেকুৱা হ'ব? বহুত দিন আমো খোৱা হোৱা নাই। মই চাইকেলখন লৈ আহিছো ৰ পটককে। চকা তই দুপাক তিনিপাক ঘূৰাই দিলে হ'ব, বুজিছ নাই? ধনেশ্বৰ ইতিমধ্যে নাঙলে একবাৰ হাল বোৱাই থলে। হ'ব আপুনি মাত্ৰ মাল ৰেডি কৰক, পিছত 3 পাক মাৰিলো বুলি পইচা কমটি নকৰিব, মোক কিন্তু ফুল পেমেণ্ট লাগিব। বাহ, তিলৈ লেখীয়া নতুন ট্ৰেক্টৰ লৈ পেলাই তোৰ বৰ গপচোৱা যেন পাইছো চৰ্দাৰ। এনেকে হলে কিন্তু বেছি দিন নচলিব, কথাটো মনত ৰাখিবি, বুজিছ নাই? মানুহৰ লগত এলা ধলা অকমান কলিব লাগে। আৰু তোক 500 টকা দিম বুলি পেলাই মই ঠিক কৰি আনিছো নহয়, চিন্তা কৰিব নালাগে। তই মাত্ৰ কাম কৰি যা, তোক 500 টকা কাম হোৱাৰ লগে লগে দি দিম। সৌটো চা মুনুকন আহি আছে, সিহঁতৰ ঘৰলৈ নগলে হ'ব আৰু। মাত লগাচোন, মাত লগা, সেইফালে আকৌ সোমাই যাব সি। বিপাদ মাৰে এখন চাইকেলতে লেডিছৰ লেখীয়া বহি আহিছে যে, আকৌ মোক কেলে মাতিছে? মই এইফালে ভনীৰ খুৰাহঁতৰ ঘৰত বস্তু নিবলৈ আহিছো। কেলে মাতিছো মানে কোনফালে যাৱ তই? তহঁতৰ ঘৰলৈ আহিছিলো আকৌ আমি দুটাই। বাচন্তি খুৰীমাহঁতৰ ঘৰলৈ আহিছিলো ৰ, মায়ে কিবা নিবা পঠিয়াই আছিলে। এফালে আকৌ পথাৰলৈও যাব লাগিব, চাইকেলখনো আজি বেয়া হৈছে, একদম দৌৰা দৌৰি লাগি আছে। পিছে তহঁতি কলৈ যাৱ? হ'ব দে, নালাগে জানিবলৈ, আৰু তোৰ বহুত কাম, তই নোৱাৰিবি আমাৰ লগত যাবলৈ। আমি দুটাই গৈ থাকোঁ দে, পিছত কেতিয়াবা লগ পাম দে। কম গদা ইম্পৰ্টেণ্ট জেগালৈ যাবলৈ আহিছিলে, সেইকাৰণে মোৰ সময় নাই, কাৰণে মোক নকয়। হ'ব তাহাঁতি যাগে যা অকলে, মই এনেও যাবলৈ নাই। এইবোৰ তাহাঁতৰ লগত ফটো আমিবোৰ কৰি থাকিবলৈ মোৰ সময় নাই। ঘৰলৈ যাওঁগে, মোৰ বহুত কাম পৰি আছে।
বুটটো কেতিয়াবা তেনেকুৱা হয় সেইকাৰণে ফাংচনত গাঠি দিলে লাহেকে গাঠি দিব ক'ব লাগে মই লাহেকৈ দিছিলোঁ তথাপিও হ'ল তোমাৰ তেনেকুৱা ৰবা মই খুলুকাই দিছোঁ এবাৰ মোক গাঠি দিবা সুৰক্ষা চুনুকন্দা দিয়া এবাৰ তোমাক মান নিদিওঁ লোৱা চুনুকন্দা এইখিনি থাকা মই পেটটা টানি দিছোঁ চুনুকন্দা মই পটককে পেচাব কৰি আহি আছোঁ ৰবা দেৰি নকৰিবা কিন্তু হবা কি পেচাব কৰিবলৈ গৈছে এবাৰ চেষ্টা কৰিছা নেকি ঠিক পাৰিয়ে যা এনেওতো তাই বিশ্বাস কৰিব আৰু পাৰিলে বিশ্বাস কেলে নকৰিব এনেও কলাটো বাগৰিব মই আগুৱাই গৈয়ে থাকোঁ এই ধুনীয়াকৈ অকলে অকলে চকুত কাপোৰ পানি কি কৰিছে ইয়াতচোন গীতটো আছে কি দেখিছো আজি দিনে ভাল ভাল এইফালে মামনি পেহীয়ে দিলে মাছৰ খবৰ এইফালে এজনীক আহি পেলাই দেখিলো কলা ভাঙা খেল পাতিছে লগতে গিফ্ট ইয়ে মজা আৰু এজনীয়ে কাপোৰ পানি থাকোঁতেই উঠাই লওঁ গিফ্টটো ইয়াৰ পৰা গমেই নাপাব কোনে ক'ৰ পৰা দিছে পিছত নাজানো বুলি ক'ম আকৌ উঠাই লৈছো এতিয়াই কন্যা বন্ধ কাৰ ফ্ৰিজৰ পানী লগাই দিছো ভাল পাই যাবি নিজা ভুলৰ কাৰণে হৈছে তই চুপি চুপি মনে মনে আহি পেলাই গিফ্টটো বুটলিব লৈছা মই কি জানো তই আছ যে মাত চাত দিয়া নাই সেইকাৰণে বেটৰ কোব খাইছ আকৌ এনেকে দৰ্জা ঘৰটো চিপি থাক কেতিয়াবা দৰ্জা কোব এনেকে কোব খা আজি এনেকুৱা হ'ল সেইকাৰণে চুপি থাকিব নালাগে মনে মনে কৰিব নালাগে কাম হবা নালাগে আৰু পিহি থাকিবলৈ ভাল পাইছো তাহাঁতক মাছ মাৰিবলৈ মাতিবলৈ আহিছিলো আহি পেলাই নিজে বেটৰ কোব খালো এতিয়া এনেকে চাই থাকিব নালাগে ঘৰত চাকৈ খালৈ কি আছে লৈ আনগৈ মই পথাৰলৈ যাওঁ পথাৰ দিনো ঢেৰ আছিলে ট্ৰেক্টৰ মৰা জেগাখিনি তাহাঁতি ধৰা যদি আহি থাকিবি নধৰা যদি ঘৰতে লেপৰি শুই থাক মই মাছলৈ গৈছিলোঁ এজনীও নাপালোঁ মই নোপোৱা নহয় আপোনালোকে পাইছো এইফালে আহক কি কৈছা বৰালি নেকি ককাইদেউ বৰালি কি গম নাপাওঁ মোৰ হাতখন একেবাৰে চেপি ধৰিছে ওলাও আই মৰিলে এজনী হাতখন ওপৰ ফালে উঠাবলৈ চেষ্টা কৰ মাছে জানো কেতিয়াবা হাত খোৱা দেখিছ কিবা বেলেগ হেবিট মাছ নহয় বেলেগ ৰচোন মই হাতখন সোমাই চাওঁ কিনো পথাৰত বেলেগ বস্তু ওলাব মাছে হাত নেখায় কেতিয়াবা মাছেও হাত দিলে গম পাইছ নাই ধনেশ কথা বকিবলৈ নাহিবি আকৌ মাছ ধৰি ধৰি বুঢ়া হলো মামনি ভাই বৰকে চেপি ধৰিছে নেকি চেপি ধৰিছে যদি কেকুৰা হ'ব পাৰে কেকুৰা নহয় মুনুকন কিবা ডাঙৰ মাছ দিলে পাইছো গোটেই হাতখন সোমাইছে ভলুকাটা ওলাব পাৰিব নে নোৱাৰে পাৰিছো তই বলে এতিয়াচোন বল দে আৰু মুনুকন ধৰ সেইফালে পেহীৰৰ হাতখন ধৰচোন পাৰ যদি মই ধৰিছো ৰ'ব